শিলচৰত নিৰ্মীয়মান অৱস্থাত থকা মিনি সচিবালয়ৰ কামৰ অগ্ৰগতিৰ বুজ ললে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2025ৰ ভিতৰত মিনি সচিবালয়ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ পিছতেই অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে সচিবালয় পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ বৰাকৰ শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা উদ্দেশ্যেৰে শিলচৰত উপস্থিত হৈছিল মন্ত্ৰীগৰাকী 2025ৰ 15 আগষ্টৰ পূৰ্বে সচিবালয়ৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে লোক নিৰ্মাণ বিভাগ তথা নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু ঠিকাদাৰক বানপানী পৰ্যবেক্ষণ কৰিবলৈ বৰাকভেলীলৈ আহিছিলোঁ আৰু যেহেতু সন্মুখেৰে মই গৈছোঁ গতিকে মিনি সেক্ৰেটাৰিয়েটৰ কাম চলি আছিল আৰু আমাৰ লক্ষ্য হ'ল যে 2025 চনৰ আগতে আমি যাতে এই মিনি সেক্ৰেটাৰিয়েটত আহিব পাৰোঁ তেনেকুৱা এটা পৰ্যায়লৈ আনিবৰ কাৰণে ইতিমধ্যে কাম কৰি থকা হৈছে আৰু আজি মই ইয়াতে ইয়াৰ পৰ্যবেক্ষণ কৰিলোঁ যথেষ্ট কাম আগবাঢ়ি আছে কিন্তু যি ধৰণে কাম আগবাঢ়িব লাগে তাত আৰু স্পীড লগাব লাগিব যাতে আমি 2025 চনত আমি এই মিনি সেক্ৰেটাৰিয়েটটো কাৰ্যক্ষম কৰিব